নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে আছাম পুলিচৰ লগতে ADRE গ্ৰেড 3, গ্ৰেড 4, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ বিভিন্ন পদৰ ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰি আছে আৰু লগতে আছাম পুলিচৰ ABUB কনষ্টেবলৰ ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰি থকা কেণ্ডিডেটসকলৰ বাবে এটা ভাল খবৰ, কাৰণ ফাইনেলি আহি গ'ল ইয়াৰ ৰিজাল্টৰ বাবে ইম্পৰ্টেণ্ট নটিচ। তো কি এই নটিচ আহিছে, কেতিয়া দিয়া হ'ব আছাম পুলিচৰ ABUB কনষ্টেবলৰ লগতে অন্যান্য বিভাগৰ ফাইনেল ৰিজাল্টসমূহ, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আজি অৰ্থাৎ 30 ছেপ্টেম্বৰ তাৰিখে CM ছাৰে ৰিজাল্টৰ বাবে ৱেইট কৰি থকা কেণ্ডিডেটসকলক উদ্দেশ্য কৰি এখন নটিচ দিছে। তো কি এই নটিচ আপোনালোকে চাই লওক। তো এইখিনি হৈছে CM ছাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ পৰীক্ষাৰ্থীসকলক উদ্দেশ্য কৰি দিয়া এখন পোষ্ট, য'ত তেখেতে লিখিছে যে দুৰ্গা পূজাৰ পবিত্ৰ ক্ষণত যোৱা কেইমাহমানত অনুষ্ঠিত বিভিন্ন পৰীক্ষাৰ ফলাফলৰ তাৰিখ সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছো। আগন্তুক দিনসমূহত লোকসেৱাৰ দিশত এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ আগবঢ়া সকলো প্ৰাৰ্থীক এই চেগতে শুভকামনা জনাইছো। তো ইয়াৰ পিছতে CM ছাৰে কোন তাৰিখে কোনটো বিভাগৰ ৰিজাল্ট দিয়া হ'ব তাৰ ওপৰত এখন শ্বেডিউল বনাইছে। তো আপোনালোকে সেইখন চাই লওক। পৰীক্ষাৰ্থীসকলৰ বাবে আশাৰ বতৰা, বিভিন্ন পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ। তো ইয়াতে ADRE তৃতীয় বৰ্গ অৰ্থাৎ থাৰ্ড গ্ৰেডৰ এক্সামৰ ৰিজাল্ট 10 অক্টোবৰ, ADRE চতুৰ্থ বৰ্গৰ ৰিজাল্ট 15 অক্টোবৰ, স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ৰিজাল্ট 12 অক্টোবৰ, প্ৰাথমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ ৰিজাল্ট 15ৰ পৰা 20 অক্টোবৰ, উপ-পৰিদৰ্শক, অগ্নি নিৰ্বাপক আৰু লগতে আছাম পুলিচৰ ABUBৰ বাহিৰে যিখিনি পোষ্ট ওলাইছিল সেইখিনি পদৰ ৰিজাল্ট 10 অক্টোবৰৰ ভিতৰত অৰ্থাৎ অক্টোবৰৰ 8-9 তাৰিখেও আহিব পাৰে। আৰু লগতে ABUB কনষ্টেবলৰ ৰিজাল্ট অক্টোবৰৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি সাপেক্ষে দিয়া হ'ব। অৰ্থাৎ CM ছাৰে পূৰ্বতে কোৱাৰ দৰে আছাম পুলিচৰ ABUB ৰিজাল্টখিনিও গুৱাহাটী উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি অক্টোবৰ মাহৰ ভিতৰতে অৰ্থাৎ 25 বা 26 অক্টোবৰৰ আগতেই আছাম পুলিচৰ ABUB ৰিজাল্টখিনিও দিয়া হ'ব। তো আপোনালোকে বেছি চিন্তা নকৰিব, কাৰণ আছাম পুলিচৰ এই ABUB ৰিজাল্টখিনিও অক্টোবৰ মাহৰ ভিতৰতেই আহি যাব। আৰু শেষত CM ছাৰে লিখিছে যে সকলো সফল প্ৰাৰ্থীয়ে 2025 চনৰ নৱেম্বৰ মাহৰ ভিতৰত চাকৰিত যোগদান কৰিবলৈ সক্ষম হ'ব। অক্টোবৰ মাহত এপইণ্টমেণ্ট লাভ কৰাৰ পিছত নৱেম্বৰ মাহতেই তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত যোগদান কৰিব পাৰিব। তো এইখিনি আছিলে আজি ভিডিঅ'। যেতিয়া ইয়াৰ অফিচিয়েলভাৱে ৰিজাল্ট আহি যায় তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।